আজি ঘৰতে বাদামৰ চিক্কি বনালোঁ আৰু আপোনালোকে যদি এই ৰেচিপিটো আগতে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈও বহুত বেছি ভাল লাগে। প্ৰথমে গুড়খিনি সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ আৰু আগতীয়াকৈ ৰেডি কৰি ল'লে বস্তুখিনি বনাবলৈ সুবিধা হয়। তাৰপিছত আকৌ বাদামখিনিও মই ৰেডি কৰি ল'লোঁ আৰু বাদামখিনি আগতে ৰোষ্ট কৰি বাকলি চাকলি এৰুৱাই থোৱা হৈ আছিলে। তাৰপিছত মই খুন্দনা এটাত অকণমান খালি খুন্দি লৈছোঁ, বেছি গোটা গুটি হৈ থাকিলে মই ভাল নাপাওঁ, সেইকাৰণে অকণমান খুন্দি ল'লোঁ। তাৰপিছত কাঁহী এখনত আগতীয়াকৈ ৰিফাইন অইল অকণমান সানি ল'লোঁ আৰু এতিয়া মই গুড়খিনি গলাই আছোঁ আৰু এনেকৈ ল' টু মিডিয়াম ফ্লেমত গলাই থাকিব অলপ সময় আৰু কাপ এটাতে এনেকৈ পানী অকণমান দি চালোঁ, যিহেতুকে গুড়খিনি গোট মাৰি গ'ল সেইকাৰণে ৰেডি হৈ গ'ল আৰু বাদামখিনিও দি দিলোঁ। তাৰপিছত আকৌ ঘিউ অকণমানো দি দিছোঁ আৰু ৰেডি কৰি থোৱা কাঁহীখনত এনেকৈ বাকি দিলোঁ আৰু একেবাৰে ঠাণ্ডা নোহোৱাৰ আগতে মই ধুনীয়াকৈ চুৰি এখনৰ সহায়ত কাটি ল'লোঁ। আমাৰ কাটি লোৱাৰ পিছত বাদাম চিক্কি ৰেডি হৈ গ'ল। আৰু ৰেচিপিটো যদি চাই ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।